আমি হেজাৰ হেজাৰ বা লাখ লাখ কথা ক'লেও কাউণ্ট নহয়। কিন্তু মহান লোকসকলে যদি এটা শব্দ বা এটা বাক্য কয়, তাৰ হিচাপ আমি বহুতেই ৰাখোঁ। পাপীক ঘিণ নকৰিবা, পাপক ঘিণ কৰিবা। যীশু খ্ৰীষ্টই কোৱা এই এটা বাক্যই গোটেই পৃথিৱীতে ইমান প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ কাৰণ এইটোৱেই যে মহান লোকসকলে বা ঈশ্বৰৰ অৱতাৰী পুৰুষ বা তেনেকেই আমি ভাবোঁ আৰু যিসকলে মহান বা অতি মানৱ হিচাপে আমাৰ সমাজত আবিৰ্ভাৱ হয়। হয়তো আমাৰ মুখত কথাবোৰ ভাল নালাগিব পাৰে আপোনালোকৰ, তথাপি কওঁ মানে তেখেতসকলে কোৱা কথাবিলাকৰ যি মূল্য আমি কিন্তু হাজাৰবাৰ সহস্ৰবাৰ বা লক্ষবাৰ বা কোটিবাৰ ক'লেও তাৰ ভেলু নাহে। এটা লাইন গাই দিলে কিনো হ'ব আমাৰ দেশৰ অৱস্থা। ঠিক লাইনটো মই ঠিকেই কৈছোঁ নাজানো, কিবা এটা ধেমালিৰ সুৰত জুবিন গাৰ্গে কোৱা এনেকুৱা এটা লাইন। মানে এটা লাইন গাই দিলে দেশৰ কিনো হ'ব অৱস্থা, এনেকুৱা ধৰণৰ কিবা এটা কৈছিল মই পাইছোঁ। আৰু কম কথা কোৱা নাই, কিন্তু অলপ ভাবি চাব। এটা লাইন গাই দিলে দেশৰ কিনো মানে অৱস্থা হ'ব, কেনে অৱস্থা হ'ব। যিসকলে আমাক অকণমান বেয়া চকুৰেও চায়, কাৰণ জীৱিত কালত জুবিন দাক হয়তো আমাৰ দৰে বহু মানুহে চিনি পোৱা নাছিলোঁ বা নাছিল। কিন্তু এনেকুৱাও নহয় যে আমি তেখেতক চিনি পোৱা নাছিলোঁ বা তেখেতক ভাল পোৱা নাছিলোঁ বা তেখেতৰ গীতৰ অনুৰাগী নাছিলোঁ। মৃত্যুৰ পিছত বহুত অনুৰাগী এনেকুৱা ওলাইছে, আমিও তাৰে এটা অংশ। চিনি পোৱাত দেৰি হ'ব পাৰে, আৰু চিনি পোৱাত দেৰি হোৱাজন দুখী কেতিয়াও হ'ব নোৱাৰে। যেনে আমাৰ শ্ৰেণীৰ মানে ক্লাছৰ বেক বেঞ্চাৰবিলাকে ভৱিষ্যতে বা তাৰপিছত জীৱনত হয়তো বহুত ডাঙৰ মানুহ হৈছে, বহুত ডাঙৰ আৱিষ্কাৰ কৰিছে। এতিয়া আমি সেই কথাটো মনত কৰি দিম নেকি বাৰু? এইটো বেয়া কথা যে তুমি বেক বেঞ্চাৰ আছিলা, এতিয়া তুমি চাইণ্টিষ্ট হৈছা, এতিয়া তুমি কিবা ডাঙৰ আৱিষ্কাৰ কৰিছা, তেনেকৈ কওঁ নেকি বাৰু? আমি উৎসাহে দিওঁ, আমি ভালহে পাওঁ। এনেকুৱা হ'ব লাগে আচলতে কথাবিলাক। কিন্তু আমাৰ সামাজিক মাধ্যমত এনেকুৱা কথা এটা হৈছে যে যিসকলে জুবিন দাক জীৱিত কালত চিনি পাইছিল সেইসকল মহান ব্যক্তি, আৰু যিসকলে জুবিন দাৰ মৃত্যুৰ পিছত বা জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেখেতক চিনি পাইছে বা তেখেতৰ অনুৰাগী হ'বলৈ হৈছে, তেওঁলোক যেন মহাপাপী, তেনেকুৱা কথা হ'ব নাপায় আচলতে। যদিও বা জুবিন গাৰ্গৰ নিচিনা মানুহক চিনোতে দেৰি হ'ল, আমাৰ দেৰি হোৱা বুলি কৈছোঁ, স্বীকাৰ কৰিছোঁ। আচলতে মই বুলি কোৱা নাই দেই, আচলতে মই মানে কি এটা আমিৰ মানে প্ৰতিনিধি হিচাপে মই কৈছোঁ। আছে তেনেকুৱা মানুহ বহুত, কিন্তু দেৰিকৈ বুজিলে বাবেই সেই মানুহবিলাক দোষী হ'ব, অপৰাধী হ'ব। এই যে বেক বেঞ্চাৰবিলাক শ্ৰেণীত যে পিছৰ বেঞ্চত বহিছিল, সেই বেক বেঞ্চাৰবিলাকে বিখ্যাত হোৱা বা ডাঙৰ বিজ্ঞানী হোৱা বা দেশৰ বাবে, জাতিৰ বাবে, পৃথিৱীৰ বাবে মহান আৱিষ্কাৰ কৰা সেই বিজ্ঞানীসকল তাৰমানে
এইসকলৰ মতে কৈছোঁ মই, তেওঁলোক যেন মহাপাপী। এনেকুৱা হ'ব নাপায় আচলতে। আমি চাই আছোঁ বিভিন্ন ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত, এইটো তেনেকুৱা ধৰণৰ কথা হ'ব নালাগে। সেইটো হয়, জীৱিত কালত যিসকলে চিনি পাইছিল, ভালকৈ চিনি পাইছিল, তেওঁলোক ঠিকেই আছে, কিন্তু তেওঁলোকে আকৌ এতিয়া এনেকুৱা ডাঙৰ কাম এটা কৰিছে যে আমিহে মেইন। এইটোতো হ'ব নালাগে। হ'ব লাগে এইটো কি, আমি কোৱা কথা সঁচা, আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ যে আমি যাক ভাল পাইছিলোঁ, আমি যি কথা ভাল পাইছিলোঁ, তাক আপোনালোকে স্বীকৃতি দিছে। সেইবুলি যেনেকৈ সেই মানুহখিনিক ভাল নালাগে, ইমান বেয়াকৈ কোৱাটো ভাল নালাগে। আমি সাধাৰণতে কি, সঁচা কথা ক'বলৈ গ'লে আমি ভূপেন দাৰ অনুৰাগী। আমি বুলি কি এইকাৰণে কৈছোঁ যে মোৰ নিচিনা মানুহ বহুত আছে। ভূপেন হাজৰিকাক আমি ভাল পাওঁ, বেছি ভাল পাওঁ, বেছি অনুৰাগী। এতিয়া আপোনালোকে কল্পনা কৰক, জ্যোতিপ্ৰসাদক কোনোবাই ভাল পাইছিল কাৰণে আৰু যিসকলে ভূপেন দাক ভাল নাপাইছিল সেইসকলক আমি অৱজ্ঞা কৰিম নেকি, বা সেইসকলক আমি বেয়া ধৰণে কমেণ্ট কৰিম নেকি? কোনোবা শংকৰদেৱক ভাল পাইছিল, এতিয়া শংকৰদেৱকহে তই ভাল পাইছিলি, তইতো ভূপেন দাক ভাল পোৱা নাছিলি, জ্যোতিপ্ৰসাদক ভাল পোৱা নাছিলি। এনেকুৱা ধৰণৰ কথাবিলাকে আচলতে কেনেধৰণে মানুহবিলাকে ক'ব বিচাৰিছে বুজি নাপাওঁ। নিজেও কেতিয়াবা নিজকে দুখী লাগে, আমি যেন জীৱিত কালত কাৰোবাক চিনি নাপালোঁ। এনেকুৱাওতো হ'ব পাৰে। বহুতে পাপনক গালি পাৰিছে, দেৰি কৰিবলৈ আহিছে জুবিন গাৰ্গৰ এই মৃত্যুৰ খবৰটো পাই। কিন্তু সেইসকল মহাপুৰুষে আকৌ পাপনকে এদিন ডাঙৰ মানুহ পাতিব। সিদিনা মই ক'ম নেকি, তই দেখোন পাপনক ভাল পোৱা নাছিলি? এনেকুৱা নহয়। এনেকুৱা এটা দিন আহিবও পাৰে, আজিতে আমি ক'ব নোৱাৰোঁ। আমিতো ইমান জ্ঞানী মানুহ নহয় যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে কাক ক'ব, মই বাৰু নামটো ক'ব টান পাইছোঁ। এনে এটা দিন আহিব পাৰে, আমাৰ জীৱনতে আহিব পাৰে, বা আমাৰ পিছত বা নতুন প্ৰজন্মৰ বহুতেই হয়তো সেই সময়ত সেই মানুহবিলাকে কিন্তু সেই মানুহজনৰ নাম ল'ব, যদিও ক'ব নাপায় এইবিলাক কথা। তথাপি এনেই নাপায় এইবিলাক, এনেকুৱা ধৰণৰ কথাবিলাক ক'লে কিন্তু বহুত অন্যায় হয়। ইমান ইম'চনেল বা ইমান আৱেগিক হ'লে, আৰু এনেও আমি অসমীয়া জাতীয় আৱেগিক বুলি আমি সকলোৱে কওঁ, নিজেও কওঁ, আৱেগিক হৈও আকৌ অসমীয়া জাতিকে, অসমীয়া হৈও অসমীয়া জাতিক গালি পাৰি থাকোঁ। এইটোও ভাল কথা নহয়। কিয় এইবিলাক কথা ক'লোঁ, বা এনে আহিল, আৱেগতে আহিল। এতিয়া এটা গান গালেই দেশৰ কি অৱস্থা হ'ব। মই জুবিন গাৰ্গক যদিও ধেমালিতেই ক'ৰবাত হয়তো কৈছিল, ধেমালিতেই তেওঁৰ মুখেৰে হয়তো এটি শুদ্ধ কথা ওলাইছিল, এটা গান গালে দেশৰ অৱস্থা কি হ'ব, গান গাই দিলেই এটা দেশৰ অৱস্থা কি হ'ব। তেওঁ গান গাই যদিও সঁচাকৈয়ে কৈছিল যে অকল গান নহয়, গান গোৱা মানুহ বহুত পাব। দেশক ভাল পোৱা, জাতিক ভাল পোৱা, পৃথিৱীক ভাল পোৱা, মানুহক ভাল পোৱা হয়তো মানুহৰ সংখ্যা বহুত কম। সম্ভৱতঃ তেওঁ সেই এটা গান গালেই দেশৰ কি অৱস্থা হ'ব, ধেমালিতে কোৱা এই এটা শাৰী বা এটা গান বুলি কৈছোঁ, হয়তো এইটো অতি গুৰুত্বপূৰ্ণ। এতিয়া পাণবজাৰৰ পৰা এই যে মহামায়া
হেৰিখন আছে, চাহৰ দোকানখন বা হোটেলখন আছে, তাৰে পৰা যেতিয়া লাইন হৈছিল 2011 চনত কাছাৰীলৈ বা আমাৰ জাষ্ট ফিল্ডলৈ, তেতিয়া আমাৰ নিচিনা মানুহবোৰেই কৈছিলোঁ যে গান গালেই বাৰু ইমান মানুহ হয়নে? এজন মানুহৰ, এজন গায়কৰ, এজন শিল্পীৰ, এজন গীতিকাৰ সুৰকাৰৰ মৃত্যুত। সেই সময়ত আমি কোৱা কথা এইবিলাক। এটা গান গালেই কি হ'ব দেশৰ অৱস্থা, ধেমালিতে কোৱা কথা হ'ব পাৰে। সঁচাকে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ মুখেদি সম্ভৱতঃ সঁচা কথাটো ওলাইছিল। যদিও বা জীৱিত কালত তেওঁ কেতিয়াবা কেতিয়াবা বহুত গান গোৱা বুলি কৈছিল, তেওঁ যেন সঁচাকে কৈ গৈছিল এটা গান গালেই দেশৰ কি অৱস্থা হ'ব। অৰ্থাৎ সুৰ, কণ্ঠ, গীতিকাৰ, সুৰকাৰ এইবিলাক ডাঙৰ কথা নহয়, মানুহে ডাঙৰ কথা। আৰু সম্ভৱতঃ সেই মানুহৰ কথা যিবিলাক শিল্পীয়ে কৈ গৈছে তেওঁলোকে শ্ৰেষ্ঠ। কি ক'লোঁ নাজানো, মোৰ অনুভৱখিনি প্ৰকাশ কৰিলোঁ। ধন্যবাদ।